সদৌ ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীলৈ গোৰ্খা বন্ধু বঁটা অসম গোৰ্খা সন্মিলন পশ্চিম গোলাঘাট জিলা সমিতিয়ে আগবঢ়ালে এই বঁটা দেৰগাঁৱৰ ছুপাৰ মাৰ্কেট ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অভিৱৰ্তন গোস্বামীক প্ৰদান কৰা হয় এই বঁটা বোকাখাতৰ সমাজকৰ্মী প্ৰাঞ্জল বৰুৱালৈও আগবঢ়োৱা হয় গোৰ্খা বন্ধু বঁটা গ্ৰহণ কৰি এই বঁটা জাতীয় জীৱনৰ বাবে কাম কৰি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা হ'ব বুলি মন্তব্য কৰে অভিৱৰ্তন গোস্বামীয়ে অনুষ্ঠানত পৰিৱেশন কৰা হয় সাংস্কৃতিক কাৰ্যসূচীও অসম গোৰ্খা গোলাঘাট পশ্চিম জিলা সমিতিয়ে 2017 বৰ্ষৰ পৰা প্ৰতি বছৰে আমি গোলাঘাট পশ্চিম জিলা সমিতিৰ আমাৰ গোৰ্খা সমাজত বিভিন্ন অৰিহণা যোগোৱা ব্যক্তিসকলক আমি গোৰ্খা বন্ধু বঁটা প্ৰদান কৰি আহিছোঁ গতিকে এই বছৰো আমি 2024 বৰ্ষত দুজন আমাৰ গোৰ্খা বন্ধু হিচাপে চিহ্নিত কৰি আমি গোৰ্খা বন্ধু বঁটা প্ৰদান কৰিছোঁ প্ৰথম হ'ল আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীদেৱ তেখেতক আমি গোৰ্খা বন্ধু বঁটা প্ৰদান কৰিছোঁ লগতে বোকাখাতৰ সমাজ সেৱক শ্ৰীযুত প্ৰাঞ্জল বৰুৱাক আমি গোৰ্খা বঁটা প্ৰদান কৰিছোঁ আজি দিনটো এটা জীৱনৰ কাৰণে এটা স্মৰণীয় দিন আজি আমাক গোৰ্খা বন্ধু হিচাপে এই বঁটা প্ৰদান কৰা হৈছে গতিকে এই সময়খিনিত মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষভাৱে গোৰ্খা সন্মিলনৰ জিলা সমিতিৰ বিষয়ববীয়াসকল দেৰগাঁও আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সামগ্ৰিকভাৱে অনুষ্ঠানৰ লগত জড়িত হৈ থকা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই কথাটো উপলব্ধি কৰিছোঁ যে সামাজিকভাৱে ইমান দিন কাম কাজ কৰি আছিলোঁ কিন্তু এতিয়াৰ পৰা কিছু দায়িত্ব বাঢ়িল গতিকে আৰু অধিক শক্তিশালীভাৱে সামাজিক দায়বদ্ধতাৰে সমাজখনৰ কাৰণে কাম কৰি যাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম